মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। এফালে দেশত অৰ্থনৈতিক মন্দাৱস্থা চলি আছে আৰু আনফালে দেশৰ প্ৰধানমন্ত্ৰীয়ে বিদেশ ভ্ৰমণ কৰিছে। যেটো সময়ত দেশত এক প্ৰকাৰ অৰ্থনৈতিক মন্দাৱস্থা, সেই সময়ত অসম বিধানসভাত ৰাজ্যপালগৰাকীয়ে কেৱল চৰকাৰক প্ৰশংসাই কৰি থাকিল। বিধানসভাত এবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল জয় প্ৰকাশ দাস। নৱনিৰ্বাচিত কংগ্ৰেছৰ বিধায়কগৰাকীয়ে এইবাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। তেওঁ কৈছে যে যেটো সময়ত দেশত অৰ্থনৈতিক মন্দাৱস্থা চলি আছে, সেই সময়ত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে বিদেশ ভ্ৰমণ কৰিছে। আৰু কোনগৰাকী প্ৰধানমন্ত্ৰীয়ে কয় যে আপুনি তেল নাখাব, কোনগৰাকী প্ৰধানমন্ত্ৰীয়ে কয় যে আপুনি গাড়ী নচলাব। এবাৰ বিজেপিৰ বিৰুদ্ধে জয় প্ৰকাশ দাসৰ বিস্ফোৰক মন্তব্য। সবিশেষ দৰ্শকসকল জনাইছো গুৰুত্বপূৰ্ণ খবৰ। এফালে দেশত মূল্যবৃদ্ধি আৰু প্ৰধানমন্ত্ৰী গৈছে বিদেশলৈ। কোনজন প্ৰধানমন্ত্ৰীয়ে তেল নাখাব, গাড়ী নচলাব বুলি কয়। দেশৰ অৰ্থনৈতিক মন্দাৱস্থাৰ ছবি এতিয়া পোহৰলৈ আহিছে। এফালে দেশত অৰ্থনৈতিক মন্দাৱস্থা, আনফালে চৰকাৰক প্ৰশংসা ৰাজ্যপালৰ। ৰাজ্যপালৰ ভাষণক লৈ কংগ্ৰেছী বিধায়ক জয় প্ৰকাশ দাসৰ প্ৰতিক্ৰিয়া বিধানসভা চৌহদতে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জয় প্ৰকাশ দাসে। পোনে পোনে নৱনিৰ্বাচিত কংগ্ৰেছী বিধায়কগৰাকীৰ মন্তব্য আমি শুনাই ল'ব বিচাৰিছোঁ। অসম চৰকাৰে আজি প্ৰথম বিধানসভাত মহামান্য ৰাজ্যপাল ডাঙৰীয়াই যি ভাষণ দিলে, এই ভাষণত এটা কথা আমি গম পাইছোঁ যে চৰকাৰখনত আৰম্ভণিৰ পৰা প্ৰশংসা কৰিবলৈহে লাগিলে। আজি দেশৰ মূল সমস্যা হৈছে অৰ্থনৈতিক মন্দাৱস্থা। আজি দেশখনক দেশৰ প্ৰধানমন্ত্ৰীয়ে কৈছে তেল নাখাব। ক'ৰবাত শুনিছিলে নেকি তেল নাখাব বুলি কোৱা? গাড়ী কমকৈ চলাব, তেনেকুৱা কথাবিলাকে দেশৰ মন্দাৱস্থাৰ কথা, অৰ্থনৈতিক মন্দাৱস্থাৰ কথাত তেখেতে ভূক্ষেপ কৰা নাই, বৰঞ্চ তেখেতে বিদেশত ফুৰিবলৈ গুচিছে। আজিও অসমত আমি দেখিছোঁ অসমৰ ৰাইজৰ মূৰৰ ওপৰত ৰাম টাঙোন দিছে, মূৰৰ মূল্যবৃদ্ধি জাপি দিছে আৰু এতিয়া মানুহে জীয়াই থাকিবলৈ চিন্তা চৰ্চা কৰিছে। সেইকাৰণে এইখন চৰকাৰে সম্পূৰ্ণভাৱে মূল্যবৃদ্ধি ৰোধ কৰাত বিফল হৈছে। আমি ধিক্কাৰ দিছোঁ আৰু আমি চৰকাৰক আহ্বান জনাইছোঁ, দাবী জনাইছোঁ যে ৰাইজৰ ওপৰত ৰাম টাঙোন নিদিব, মূল্য বৃদ্ধি কমাওক আৰু পেট্ৰল, ডিজেল, গেছ চিলিণ্ডাৰ সামগ্ৰী, এই সামগ্ৰীবিলাকক কমাই দিয়ক। অসম চৰকাৰে আজি প্ৰথম বিধানসভাত মহামান্য ৰাজ্যপাল ডাঙৰীয়াই যি ভাষণ দিলে, এই ভাষণত এটা কথা আমি গম পাইছোঁ যে চৰকাৰখনত আৰম্ভণিৰ পৰা প্ৰশংসা কৰিবলৈহে লাগিলে। আজি দেশৰ মূল সমস্যা হৈছে অৰ্থনৈতিক মন্দাৱস্থা। আজি দেশখনক দেশৰ প্ৰধানমন্ত্ৰীয়ে কৈছে তেল নাখাব। ক'ৰবাত শুনিছিলে নেকি তেল নাখাব বুলি কোৱা? গাড়ী কমকৈ চলাব, তেনেকুৱা কথাবিলাকে দেশৰ মন্দাৱস্থাৰ কথা, অৰ্থনৈতিক মন্দাৱস্থাৰ কথাত তেখেতে ভূক্ষেপ কৰা নাই, বৰঞ্চ তেখেতে বিদেশত ফুৰিবলৈ গুচিছে। আজিও অসমত আমি দেখিছোঁ অসমৰ ৰাইজৰ মূৰৰ ওপৰত ৰাম টাঙোন দিছে, মূৰৰ মূল্যবৃদ্ধি জাপি দিছে আৰু এতিয়া মানুহে জীয়াই থাকিবলৈ চিন্তা চৰ্চা কৰিছে। সেইকাৰণে এইখন চৰকাৰে সম্পূৰ্ণভাৱে মূল্যবৃদ্ধি ৰোধ কৰাত বিফল হৈছে। আমি ধিক্কাৰ দিছোঁ আৰু আমি চৰকাৰক আহ্বান জনাইছোঁ, দাবী জনাইছোঁ যে ৰাইজৰ ওপৰত ৰাম টাঙোন নিদিব, মূল্য বৃদ্ধি কমাওক আৰু পেট্ৰল, ডিজেল, গেছ চিলিণ্ডাৰ সামগ্ৰী, এই সামগ্ৰীবিলাকক কমাই দিয়ক। উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া। বি ফাৰ্ম, ডি ফাৰ্ম, BSc নাৰ্ছিং, BMRIT, BMLT, GNM, BPT পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি। 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CEE কোচিং। আজিয়ে যোগাযোগ কৰক এই নম্বৰত 9706321768, 9181022366 আৰু 9181022377।